হাৰ্টৰ কিবা এটা প্ৰব্লেম হ'ব, বিপিৰ কিবা এটা প্ৰব্লেম হ'ব, চুগাৰৰ কিবা এটা প্ৰব্লেম, দে অল ৰেফাৰ টু দ্য ছুপাৰ স্পেচিয়েলিষ্ট। কিবা এতিয়া চেঞ্জেছ কিবা দেখিছে নেকি? আমাৰ দিনত আমি ক্লিনিকছত বেছি ষ্ট্ৰেছ দিছিলোঁ, কেনেকৈ পেচেণ্টৰ লগত বেছি সময় কটাম, কেনেকৈ বস্তুখিনি আমি ভালকৈ শিকোঁ। কিন্তু আজি দেখা গৈছে যে ফ্ৰম ডে ওৱান বয়জ এণ্ড গাৰ্লছ দে আৰ মোৰ ইণ্টাৰেষ্টেড হাউ তাহাঁতে PG কৰিব, কেনেকৈ ছুপাৰ স্পেচিয়েলিটি কৰিব। চ' এজ এ ৰিজাল্ট তেওঁলোকৰ ক্লিনিকেল একুইপমেণ্টখিনি কমি আহিছে আৰু মোৰ এণ্ড মোৰ চাইল'জ আৰ গেটিং ক্ৰিয়েটেড। চাইল'জ ইন দ্য চেন্স ডেট ছুপাৰ স্পেচিয়েলিটি লৈ বেছি ক্ৰিয়েট হৈ যায় যে এইটো মোৰ বিভাগ নহয়, এইটো অমুকৰে বিভাগ। আমি MBBS পাছ কৰাৰ লগে লগে এতিয়াও যদি মই এটা MS জেনেৰেল চাৰ্জন, মই কনফিডেণ্টলি আই কেন ট্ৰিট কেচেছ অফ কাৰ্ডিঅলজি, কেচেছ অফ নিউৰলজি। মই নকওঁ যে 100% আই কেন ট্ৰিট, ইয়েছ 90-95% অফ কাৰ্ডিঅলজি কেচেছ, নিউৰলজি কেচেছ, অৰ্থপেডিক কেচেছ আই এম ট্ৰিটিং দেম এণ্ড ট্ৰিটিং দেম ভেৰি ছাকচেছফুলি। কিন্তু আজিৰ দিনত আপুনি যদি ল'ৰা বা ছোৱালী এটাক যদি কথাটো পাতে, হাৰ্টৰ কিবা এটা প্ৰব্লেম হ'ব, বিপিৰ কিবা এটা প্ৰব্লেম হ'ব, চুগাৰৰ কিবা এটা প্ৰব্লেম, দে অল ৰেফাৰ টু দ্য ছুপাৰ স্পেচিয়েলিষ্ট। দেট ইজ ভেৰি ছেড। কাৰণ এজ এ ডক্টৰ মই ভাবোঁ আমাৰ বেছিক যিখিনি উই শুড বি কম্পিটেণ্ট ইনাফ, কনফিডেণ্ট ইনাফ টু কাম আউট এজ এ ফুল প্ৰেক্টিশ্যনাৰ, হুইচ আই ফাইণ্ড ইজ লেকিং ইন টুডেজ ৱৰ্ল্ড। এইটো এটা মই ডাঙৰ ডিফাৰেঞ্চ বুলি ভাবোঁ। আৰু বনভূমি আমাৰ যিটো চিনিয়ৰ্ছবোৰৰ লগত যিটো বনভূমি যিটো আছিলে, যিটো ৰিলেশ্যনশ্বিপ যিটো আছিলে, আজি কিন্তু অলপ কম দেখিছোঁ। নিশ্চয়কৈ। আৰু এটা কথা মই ইনক্লুড কৰিম মাজতে, যিহেতু আমাৰ সকলোৱে আমি জানো ন GMCHৰ ডক্টৰছ মানে হোষ্টেলৰ ল'ৰা ছোৱালীখিনি বা AC ল'ৰা ছোৱালীখিনি খুব বেছি উৎপতীয়া বুলি এটা আছে নহয়নে? গতিকে অকণমান এইটো বিষয়ত উৎপত্তিটো বহুতে উৎপত্তি আছিলোঁ, বিকজ মই যিহেতু ফিজিকেলি বহুতে ফিট আছিলোঁ। বাট মই এবাৰ কি কৰিলোঁ মানে আমাৰ হোষ্টেলৰ মাজতে আফটাৰ লাঞ্চ চব ল'ৰা ছোৱালীবোৰ খোজকাঢ়ি পেলাই ওপৰত পাহাৰৰ ওপৰত ক্লাছখিনি কৰিবৰ কাৰণে যায়। গতিকে এদিন মই কি কৰিলোঁ, চিৰিতে বহি পেলাই মই 2 পেকেট বিড়ি কিনিলোঁ আৰু যিমান ল'ৰা গৈছে চবকে এটা এটা মই বিড়ি প্ৰেজেণ্ট দিলোঁ, বোলে বিড়ি খাব লাগিব। মই নিজে নাখাওঁ কিন্তু দিলোঁ। সেইটো এটা উৎপাতৰ কাম কৰিছোঁ। আৰু এটা উৎপাত, তাৰ ওপৰতে এটা সৰু ঘৰ এটা আছে আমাৰ ডাইনিং হলৰ ওপৰৰ পৰা। কি মন গ'ল মই নাজানো, তাত উঠি পেলাই মই জঁপিয়ালোঁ। চ' দ'জ আৰ স্মল থিংছ উৎপাত কৰা। আৰু ৰাতিটো বহুত উৎপাত কৰিছিলোঁ আমি, ছাগলী ধৰাৰ পৰা আৰম্ভ কৰি ছোৱালী হোষ্টেলত গৈ পেলাই চিঞৰা, পাথৰ দলিওৱা, অল দ'জ থিংছ, বাট ইন গুড ফান, মানে নট হাৰ্মিং এনিৱান, বাট হেল্ডি ফান। এণ্ড আই থিংক দ্য গাৰ্লছ অলছ' এনজয়ড ইট। কাৰণ গম পাই কয় আৰু বোলো তোৰ মাকটো ভাঙা আছিল নেকি, যে ছোৱালীখিনি লগ পাই তোৰ মাকটো ভাঙিছিলে বা অমুক পিন্ধি আহিছিলে। চ' দে অলছ' ইট ৱাজ মানে ভেৰি হেল্ডি আৰু কি বুলি ক'ম আৰু মানে ৱাণ্ডাৰফুলি চিম্বায়টিক ৰিলেশ্যনশ্বিপ। খুব ভাল লাগিলে, উই এনজয়।